বিতর্কিত হয়ে এটা বন্ধ করতে গিয়ে আগুনটা লেগেছে। তখন ওরা নিভিয়ে দিয়েছে। তারপরে এসলো ফায়ার ব্রিগেড এসে ওরা চেক করলো, বললো না আগুনটা নিভে গেছে। তখন আমি দোকানে এসে বসেছি। তারপর দেখলাম যে আবার একজন এসে বললো না এখানে আগুন লেগেছে, আবার ধোঁয়া বেরোচ্ছে। সঙ্গে সঙ্গে আমি যাই, গিয়ে দেখি না পুরো বাড়ির দোকানের উপরে পুরো আগুন লেগে গেছে, কিন্তু দোকান থেকে কোনো কিছু বের করার মতো উপায় নেই। তখন দেখি যে নন্দিনী এন্টারপ্রাইজ সায়েন্টিফিক রিসোর্ট এবং তার পিছনে উপরে ছিল সিপিএম অফিস, তার পেছনে একটা বসত বাড়ি ছিল। ওই সায়েন্টিফিক রিসোর্টের যে মালিক ওনাদের ঘর, কিন্তু ওনার ঘরে কোনো কিছু বাঁচানো দেয় না। কিন্তু কারণ আজকে আমাদের যে এখানে ফায়ার ব্রিগেড আছে, এই ফায়ার ব্রিগেডের একদম নগণ্য, যে নগণ্যের কারণের জন্য আজকে দেখুন পাইপ লাগিয়েছে, এই পাইপের আধা জল বেরিয়ে যাচ্ছে। গাড়ি এসেছে, জল এরকম নেই সাফিসিয়েন্ট। আমাদের শিলচর এত বড় শিলচর, আজকে যে মামদাদা আমলে যে গাড়ি ছিল সেই গাড়ি দিয়ে চালানো হচ্ছে। আজকে অনেক জায়গায় নতুন নতুন গাড়ি আসছে, কেন আমাদের শিলচরকে এত পিছনে ঠেলে দেওয়া হচ্ছে। আজকে ফায়ার ব্রিগেডের যদি ভালো ব্যবস্থা থাকতো তাহলে এইভাবে আগুন লাগলে নিবানো যেত। বারবার বলা সত্ত্বেও প্রতিবার আগুন লাগে, তখন দেখা যায় নতুন নতুন মানুষ আছেন, এসে বলবেন যে এটা সামনের বার আসবে। কেন আজকে আমাদের শিলচরের মানুষ কি মানুষ না? মানুষকে এইভাবে নগণ্যভাবে আমাদেরকে দেখা হচ্ছে। সায়েন্টিফিক রিজন, সায়েন্টিফিক কর্পোরেশন, ওইটা একটা ঔষধের দোকান, তাছাড়া সঙ্গে একটা হার্ডওয়্যারের দোকান আছে। এটা হলো ওনাদের কিছু বাঁচেনি, সব কিছু শেষ, সব কিছু ক্ষতি হয়ে গেছে। মহানগৰৰ এই যিটো আপোনাৰ হস্পিটেল ৰোড আছে, ইয়াতে হঠাতে এটা জুই লাগাৰ পৰা দুটা দোকান, নন্দিনী এণ্টাৰপ্ৰাইজ বুলি আছে, তাৰ লগতে আৰু এখন দোকান আছে মেডিচিনৰ দোকান, আৰু তাৰ পাছফালে থকা এটা অসম আদিৰ এটা ঘৰ সম্পূৰ্ণৰূপে মানে জুই জ্বাৰ গৈছে। আৰু গম পোৱাৰ লগে লগে আমাৰ আৰক্ষী বাহিনীৰ লগতে ফায়াৰ ছাৰ্ভিচৰ লোক আহি ইয়াত উপস্থিত হৈছে। ইয়াত আমাক সকলোৱে সহযোগিতা কৰিছে। ONGCৰ আমাৰ ফায়াৰ টেণ্ডাৰ আছে, তাৰ লগতে আমাৰ ওচৰৰ পাজৰৰ যে আসাম ৰাইফলৰ ফায়াৰ টেণ্ডাৰ আছে, সকলোৱে লাগি আমি এই যিটো জুই আছিলে সেইটো ইতিমধ্যে আমি নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছোঁ। আৰু অলপ আছে আমাৰ পুলিচ কৰ্মী, তাৰ লগতে ফায়াৰ ছাৰ্ভিচৰ যি কৰ্মী আছে তেওঁলোকে লাগি আছে। আৰু এই জুইটো বৰ্তমান সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হৈছে আৰু নিৰ্বাপিত সম্পূৰ্ণৰূপে হ'বলৈ আৰু অলপ সময় লাগিব। কিন্তু এতিয়া কোনো ধৰণৰ মানে এতিয়া ধৰক ডেঞ্জাৰ লেভেলৰ কোনো এটা সুবিধা নাই। সকলো ক্ষয়ক্ষতি মানুহৰ কোনো ক্ষয়ক্ষতি বৰ্তমানলৈকে হোৱা নাই। তাৰ লগতে এই তিনিটা বিল্ডিং, তিনিটা এটা অসমাধিক ঘৰ আৰু দুটা দোকান সম্পূৰ্ণৰূপে মানে অগ্নিকাণ্ড হৈছে, তাত জ্বাৰ গৈছে। আৰু ইয়াৰ পিছত আমি প্ৰাৰম্ভিক তদন্তত আমি গম পাইছোঁ, প্ৰাৰম্ভিক তদন্তত এইটো এটা চিলিণ্ডাৰ, ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা এইটো অগ্নিকাণ্ডটো সংঘটিত হৈছে বুলি আমি গম পাইছোঁ। বাকী যিখিনি আছে আমি অনুসন্ধান কৰিম। তাৰ লগত কি ইয়াত কিমান ক্ষয়ক্ষতি হৈছে, আমি যিসকল লোকৰ দোকান আছিলে, দোকানৰ যি মালিক আছিলে তেওঁলোককো আমি লগ পাইছোঁ ইয়াত। আৰু কি ধৰণৰ এইটো আমি যাতে ইয়াত আৰু যাতে জুই যাতে নালাগে আৰু যাতে ওচৰ পাজৰে যাতে বিয়পি নাযায়, তাৰ কাৰণে সকলো ধৰণৰ আমাৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে আমাক অনুৰোধ কৰিছে যে ৰাতিৰ ভাগত যিহেতুকে দোকানটোত কিছুমান আচবাব বহুত ধৰণৰ বস্তু এতিয়া পৰি আছে, তেওঁলোকে ইয়াত আমাৰ আৰক্ষীৰ ব্যৱস্থা কৰিবৰ কাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে। আমি সম্পূৰ্ণৰূপে ইয়াত আৰক্ষী বন্দোবস্ত ৰাখিছোঁ, যাতে কোনো ধৰণৰ যিসকল অ'নাৰ আছে তেওঁলোকৰো যাতে অসুবিধা নহয়, আৰু সাধাৰণ যিসকল লোক আছে ইয়াত, যিসকলে ব্যৱসায়ী লোকসকল ইয়াত ব্যৱসায় কৰি আছে, তেওঁলোকৰ যাতে কোনো অসুবিধা নহয়, তাৰ কাৰণে আমি সকলো ধৰণৰ বন্দোবস্ত আমি কৰিছোঁ। আমাৰ 8টা আৰু এতিয়ালৈকে আৰু এটা আহি পালে আমাৰ 9টা ফায়াৰ টেণ্ডাৰ ইয়াত লাগি আছে। আৰু এতিয়া প্ৰায় জুই নিৰ্বাপিত হৈ গৈছে। আৰু ইয়াত এতিয়া কোনো ধৰণৰ এতিয়া মানে মানুহ বা কোনো ব্যক্তি বা কোনো ইয়াৰ মানে তেওঁলোকৰ কোনো লোকচান হোৱা নাই। গতিকে আমি বাকী যিখিনি আমি কৰণীয় কাম আছে সেইখিনি আমি কৰি আছোঁ। আৰু যি কাৰণে জুই লাগিছিলে তাৰ কাৰণটোৰ কাৰণে আমি এটা অনুসন্ধান কৰি আছোঁ। আৰু আমি যাতে ইয়াত স্থানীয় ৰাইজৰ আৰু ইয়াত বজাৰলৈ অহা লোকসকলৰ আৰু ব্যৱসায়ী লোকসকলৰ যাতে অসুবিধা নহয়, তাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা কৰিছোঁ।